ইফালে হোজাইত ৰাসায়নিক সাৰৰ নাটনি হৈছে আৰু সাৰৰ নাটনিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। কাকি কৃষি চক্ৰৰ অন্তৰ্গত ডেৰাপথাৰ অঞ্চলত বহু কৃষকে লাভ পোৱা নাই ৰাসায়নিক সাৰ। বিশেষকৈ খৰাং পীড়িত অঞ্চল হিচাপে চিহ্নিত কৃষিপ্ৰধান অঞ্চলটোত কৃষি কৰ্ম কৰিছে এতিয়া কৃষকসকলে। কিন্তু সাৰৰ অভাৱত নষ্ট হ'বলৈছে ঠন ধৰি উঠা খেতি। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাক বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ আহ্বান জনাইছে কৃষক ৰাইজে। সাৰ যোগান ধৰিবলৈ আহ্বান জনাইছে কৃষকসকলে। মানে খেতি কৰাত বহুত এনেই অসুবিধা। আমাৰ ইয়াৰ খৰাঙীয়া এৰিয়া বুলি পীযুষ হাজৰিকা ডাঙৰীয়াও কৈছে হেৰিত, কিন্তু হ'লেও মানে আমাক ইমান গুৰুত্ব দিয়া নাই চৰকাৰে। সাৰ চাৰ নিদিয়ে আৰু সাৰ নিদিয়াৰ কাৰণে আমাৰ খেতিবিলাক চব ধ্বংসৰ পথত। কিছুমানে মনত সাৰ নাপাব বুলি কিছুমানে লগোৱাও নাই। এতিয়া এইখিনিতে প্ৰমাণ আছে। কিমান মানুহ এই সমস্যাৰ সন্মুখীন? মানে মোটামুটি ধৰি লওক সকলোৱে, গোটেই ডেৰাপথাৰৰ মানুহেই এই সমস্যাত ভুগি আছে। কিছুমানে যদিও পাইছে 800-900 টকাত কিনি সাৰ কৰবাৰ পৰা ডুপ্লিকেট 2 নম্বৰী কৰি কিনি দিছে। আপোনালোকে কিয় পোৱা নাই? আমি মানে ফাৰ্মাৰ আইডি নাই বুলি পোৱা নাই। আমাৰ আমাৰ ইয়াত মাটিৰ পাট্টাই হোৱা নাই। আমি ফাৰ্মাৰ আইডি ক'ত পাম? এতিয়া পাট্টা নথকা হ'লেতো ফাৰ্মাৰ আইডি নিদিয়ে। খেতিৰ বৃহৎ সমস্যাৰ সন্মুখীন। বহুত সমস্যাৰ সন্মুখীন হৈছে। মই আজি বহুত দুখে ক'বলৈ ওলাইছো যে আমাৰ পথাৰৰ অৱস্থাটো চাওক। আজি সাৰৰ কাৰণে আমাৰ ডেৰাপথাৰৰ পথাৰৰ মাটিবিলাক অৱস্থা চাওক। ধান চাওক, শ বিঘা ভূমি এই ধাননি পথাৰ এতিয়া চাওক কেনেকুৱা হৈ আছে, ৰঙা হৈ আছে। আমি নোপোৱা হ'ল, সাৰ নোপোৱা হ'ল। সেইটো কাৰণে চৰকাৰক অনুৰোধ কৰি কৈছো যাতে অতি সোনকালে আমাৰ ডেৰাপথাৰৰ সাৰৰ ব্যৱস্থাটো কৰি দিয়ে। আমাক এইটো পাট্টা মাটি লাগে বোলে। এতিয়া আমাৰ মাটি পাট্টা নাই, আমাৰ ডেৰাপথাৰৰ মাটিটো পাট্টা নাই। আমাৰ ডেৰাপথাৰৰ 14 শিলপুজি আছে। 10,000 বিঘা মাটি আছে আমাৰ ডেৰাপথাৰৰ। কালাহতৰ মাটি, সেইটো আমি প্ৰত্যেকে কৃষি মানুহ কম বেছি প্ৰত্যেকে কৰে। কিন্তু ইমান দিন ধৰি আমি ঠিকে পাইছো। এই বছৰ এইটো আমি খেত পকাইছো, এইটো সাৰ নোপোৱা হ'ল। আমি ডেৰাপথাৰৰ কৃষকে খেতি কৰাত বহুত এনেই অসুবিধা। আমাৰ ইয়াৰ খৰাঙীয়া এৰিয়া বুলি পীযুষ হাজৰিকা ডাঙৰীয়াও কৈছে হেৰিত, কিন্তু হ'লেও মানে আমাক ইমান গুৰুত্ব দিয়া নাই চৰকাৰে। সাৰ চাৰ নিদিয়ে আৰু সাৰ নিদিয়াৰ কাৰণে আমাৰ খেতিবিলাক চব ধ্বংসৰ পথত। কিছুমানে মনত সাৰ নাপাব বুলি কিছুমানে লগোৱাও নাই। এতিয়া এইখিনিতে প্ৰমাণ আছে। কিমান মানুহ এই সমস্যাৰ সন্মুখীন? মানে মোটামুটি ধৰি লওক সকলোৱে, গোটেই ডেৰাপথাৰৰ মানুহেই এই সমস্যাত ভুগি আছে। কিছুমানে যদিও পাইছে 800। ইফালে হোজাইত ৰাসায়নিক সাৰৰ নাটনি হৈছে আৰু সাৰৰ নাটনিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে। কাকি কৃষি চক্ৰৰ অন্তৰ্গত ডেৰাপথাৰ অঞ্চলত বহু কৃষকে লাভ পোৱা নাই ৰাসায়নিক সাৰ। বিশেষকৈ খৰাং পীড়িত অঞ্চল হিচাপে চিহ্নিত কৃষিপ্ৰধান অঞ্চলটোত কৃষি কৰ্ম কৰিছে এতিয়া কৃষকসকলে। কিন্তু সাৰৰ অভাৱত নষ্ট হ'বলৈছে ঠন ধৰি উঠা খেতি। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাক বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ আহ্বান জনাইছে কৃষক ৰাইজে। সাৰ যোগান ধৰিবলৈ আহ্বান জনাইছে কৃষকসকলে। খেতি কৰাত বহুত এনেই অসুবিধা। আমাৰ ইয়াৰ খৰাঙীয়া এৰিয়া বুলি পীযুষ হাজৰিকা ডাঙৰীয়াও কৈছে হেৰিত, কিন্তু হ'লেও মানে আমাক ইমান গুৰুত্ব দিয়া নাই চৰকাৰে। সাৰ চাৰ নিদিয়ে আৰু সাৰ নিদিয়াৰ কাৰণে আমাৰ খেতিবিলাক চব ধ্বংসৰ পথত। কিছুমানে মনত সাৰ নাপাব বুলি কিছুমানে লগোৱাও নাই। এতিয়া এইখিনিতে প্ৰমাণ আছে। কিমান মানুহ এই সমস্যাৰ সন্মুখীন? মানে মোটামুটি ধৰি লওক সকলোৱে, গোটেই ডেৰাপথাৰৰ মানুহেই এই সমস্যাত ভুগি আছে। কিছুমানে যদিও পাইছে 800-900 টকাত কিনি সাৰ কৰবাৰ পৰা ডুপ্লিকেট 2 নম্বৰী কৰি কিনি দিছে। আপোনালোকে কিয় পোৱা নাই? আমি ফাৰ্মাৰ আইডি নাই বুলি পোৱা নাই। আমাৰ ইয়াত মাটিৰ পাট্টাই হোৱা নাই। আমি ফাৰ্মাৰ আইডি ক'ত পাম? পাট্টা নথকা হ'লেতো ফাৰ্মাৰ আইডি নিদিয়ে। খেতিৰ বৃহৎ সমস্যাৰ সন্মুখীন। বহুত সমস্যাৰ সন্মুখীন হৈছে। মই আজি বহুত দুখে ক'বলৈ ওলাইছো যে আমাৰ পথাৰৰ অৱস্থাটো চাওক। আজি সাৰৰ কাৰণে আমাৰ ডেৰাপথাৰৰ পথাৰৰ মাটিবিলাক অৱস্থা চাওক। ধান চাওক, শ বিঘা ভূমি এই ধাননি পথাৰ এতিয়া চাওক কেনেকুৱা হৈ আছে, ৰঙা হৈ আছে। আমি নোপোৱা হ'ল, সাৰ নোপোৱা হ'ল। সেইটো কাৰণে চৰকাৰক অনুৰোধ কৰি কৈছো যাতে অতি সোনকালে আমাৰ ডেৰাপথাৰৰ সাৰৰ ব্যৱস্থাটো কৰি দিয়ে। আমাক এইটো পাট্টা মাটি লাগে বোলে। এতিয়া আমাৰ মাটি পাট্টা নাই, আমাৰ ডেৰাপথাৰৰ মাটিটো পাট্টা নাই। আমাৰ ডেৰাপথাৰৰ 14 শিলপুজি আছে। 10,000 বিঘা মাটি আছে আমাৰ ডেৰাপথাৰৰ। কালাহতৰ মাটি, সেইটো আমি প্ৰত্যেকে কৃষি মানুহ কম বেছি প্ৰত্যেকে কৰে। কিন্তু ইমান দিন ধৰি আমি ঠিকে পাইছো। এই বছৰ এইটো আমি খেত পকাইছো, এইটো সাৰ নোপোৱা হ'ল। আমি ডেৰাপথাৰৰ কৃষকে খেতি কৰাত বহুত এনেই অসুবিধা। আমাৰ ইয়াৰ খৰাঙীয়া এৰিয়া
বুলি বিজু হাজৰিকা ডাঙৰীয়াও কৈছে হেৰিত, কিন্তু হ'লেও মানে আমাক ইমান গুৰুত্ব দিয়া নাই চৰকাৰে। সাৰ চাৰ নিদিয়ে, আৰু সাৰ নিদিয়াৰ কাৰণে আমাৰ খেতিবিলাক চব ধ্বংসৰ পথত। কিছুমানে মনত হেৰি সাৰ নাপাব বুলি কিছুমানে লগোৱাও নাই, এতিয়া এইখিনিতে প্ৰমাণ আছে। কিমান মানুহ এই সমস্যাৰ সন্মুখীন হৈছে? মানে মোটামুটি ধৰি লওক সকলোৱে গোটেই ডেৰা পথাৰৰ মানুহেই এই সমস্যাত ভুগি আছে। কিছুমানে যদিও পাইছে 800